মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ 2-4জন অভিভাৱক আৰু ছাত্ৰৰ অনুৰোধ মৰ্মে মই শংকৰদেৱ শিশু নিকেতনৰ গণিতৰ তৃতীয় শ্ৰেণীৰ 7 নম্বৰ অনুশীলনীৰ 90 নম্বৰ পৃষ্ঠাৰ 6 নম্বৰ অংক খিনি পুনৰ আলোচনা কৰিবলৈ লৈছো কাৰণ আগৰ পাঠটো যদিও মই দিলো পাঠটো অলপ খৰটকীয়া হোৱাৰ বাবে কম সময়তে অধিক কাম কৰিবলৈ যোৱাৰ কাৰণে অকণমান খৰ হ'ল আৰু ছাত্ৰসকলৰ মতে তেওঁলোকে আকৌ এবাৰ যদি বুজাই দিয়া হয় তেতিয়া ভালদৰে বুজি পাব বুলি কৈছে সেই মই পুনৰ এই 90 নম্বৰ পৃষ্ঠাৰ 6 নম্বৰ কৰ পৰা নিয়লৈকে যিকেইটা অংক সেই অংককেইটা পুনৰ কৰি দেখুৱাবলৈ লৈছো আটাই মন দি শুনিবাহত অংককেইটা টান নহয় আচলতে গোটেই অনুশীলনটো একেটা পথতে কৰিবলৈ যোৱাৰ কাৰণে একেটা ভিডিঅতে কৰিবলৈ যোৱাৰ কাৰণে অলপ খৰখেদা হ'ল এতিয়া যি কি নহওক মই 6 নম্বৰ প্ৰশ্নটো আকৌ এবাৰ কৰি দিছো চোৱা 6 নম্বৰৰ 6 নম্বৰত দিয়া আছে কিমান দিন হ'ব লিখা প্ৰশ্ন নম্বৰ 6 কিমান দিন হ'ব লিখা পৃষ্ঠা নম্বৰ 90 পুনৰ আলোচনা তাৰ মানে আকৌ আলোচনা কৰিম আমি ক অংকটো আছে 4 সপ্তাহ 4 সপ্তাহত কিমান দিন আমি ক'ব লাগে তে এক সপ্তাহত হ'ল 7 দিন এটো আমি লিখি ল'ব লাগিব এক সপ্তাহ সমান 7 দিন গতিকে 4 সপ্তাহত 4 7ৰে পূৰণ কৰিলে নেওতাখন গোৱা 7 × 7 7 × 2 = 14 7 × 3 = 21 7 4 × 28 দিন এতিয়া উত্তৰ হ'ব 28 দিন উত্তৰ এনেকে পাতি দিবা 28 দিন ইয়াত আৰু ক'বলৈ একো নাথাকে শুদ্ধ তাৰ পিছত দ্বিতীয় অংকটো চোৱা খটোত দিয়া আছে 3 সপ্তাহ 2 দিন সপ্তাহ হিচাপে 3টা সপ্তাহ দিছে আৰু তাৰ লগত 2 দিন আৰু দিছে আমি কি কৰিব লাগে এক সপ্তাহ সমান 7 দিন গতিকে 3 সপ্তাহত কিমান হ'ব 3 ক 7ৰে পূৰণ কৰিলে তাৰ লগত 2 আৰু 2 দিন আছে নহয় 2টো যোগ দিব লাগিব 3 7 × 21 যোগ 2 উত্তৰ হ'ব 22 23 দিন তা উত্তৰ হ'ব 23 দিন এটো আমাৰ উত্তৰ হ'ল এতিয়া ইয়াৰ পিছৰ অংকটো চোৱা 4 সপ্তাহ 3 দিন 4 সপ্তাহ 3 দিন এক সপ্তাহত 7 দিন গতিকে 4 সপ্তাহত 4 পূৰণ 7 এক সপ্তাহত 7 দিন হলে 4 সপ্তাহত বেছি হ'ব 4 7 × 28 তাৰ লগত 3 যোগ দিব লাগিব 28 যোগ 3 সমান হ'লগৈ কিমান 8 3 11 1 উকলিবৰ 1 2 1 3 তাৰ মানে 31 দিন তে আমাৰ উত্তৰটো হ'ল 31 দিন এনেদৰে আমি আকৌ কাখত লিখি দিলে হ'ল ইয়াৰ পিছৰ অংকটো চোৱা 2 মাহ এতিয়া আমি জানো যে এক মাহত 30 দিন থাকে এক মাহত 30 দিন গতিকে 2 মাহত 2 পূৰণ 30 দিন চোৱা ইয়াত 30 দিন 2ৰে পূৰণ কৰিলে 2 0 0 2 3 × 6 60 দিন 60 দিন উত্তৰ হ'ব 60 দিন একেবাৰে উজু তোমালোকে অকণমান খালি বুজি চালে হ'ল তাৰ পিছত আহিলে উঙটো হ'ল 4 মাহ
এক মাহত যদি 30 দিন হয়, এক মাহ সমান 30 দিন, 4 মাহ 4 পূৰণ 30 দিন। গতিকে আমি 30 দিনক আমি এনেদৰে লাইন এটা টানি ল'লে ইয়াতে কৰিলে 30 দিন তাক 4ৰে পূৰণ কৰাচোন, 4 0 0 4 3 গুণ 12 অৰ্থাৎ 120 দিন। 120 দিন উত্তৰ 120 দিন। তাৰপিছত আহিলে প্ৰথম ছ 1 মাহ 15 দিন। আমি জানো যে 1 মাহ সমান 30 দিন। 30 দিনৰ লগত 1 মাহ 15 দিন নহয়, 1 মাহ 30 দিন আৰু 15 দিন, 30 যোগ 15, তো 30ৰ লগত 15 যোগ দিলে 5 5 3 1 4 সমান হ'ব 45 দিন। উত্তৰ 45 দিন। তাৰপিছত অংকটো চোৱা 3 মাহ 3 দিন। 3 মাহ 3 দিন, 3 মাহ 1 মাহত 30 দিন, গতিকে 3 মাহত 3 পূৰণ 30, 3 0 0 3 3 গুণ 9, 3 30 90। আকৌ এবাৰ চোৱা, ভুল হ'ব হৈছে নেকি তোমালোকে মুখেৰে কৰিলে। 3 0 0 3 3 গুণ 9 90। এতিয়া 90 তাৰ লগত 3 দিনটা আছে না, 3 মাহত 90 দিন হ'ল, তাৰ লগত যোগ 3 দিন, তেতিয়াহ'লে উত্তৰ হ'ব 93 দিন। 93 দিন। তো উত্তৰ আকৌ এনেদৰে লিখি দিবা 93 দিন হৈ গ'ল। এতিয়া ইয়াৰ পিছৰ বৰ্গীয়া জ এইটো অংক চোৱা। সৰি ঝলৈকে আছে দেই অংককেইটা। 2 বছৰ আমি জানো এবছৰত কিমান দিন থাকে, 365 দিন। এবছৰত দিন থাকে 365 দিন। তো 2 বছৰত কিমান থাকিব? আমি 365টোৱে এনেদৰে আমি ঘৰ এটা কৰি ল'ব লাগে, কাষতে ঘৰ এটা কৰিলে এতিয়া 365 পূৰণ 2, 2 5 গুণ 10 0 উকলিবৰ 1, 2 6 গুণ 12 1 13 3 উকলিবৰ 1, 2 3 গুণ 6 1 7, 730 দিন। আকৌ এবাৰ চোৱা, 2 5 গুণ 10 0 উকলিবৰ 1, 2 6 গুণ 12 1 13 3 উকলিবৰ 1, 2 3 গুণ 6 1 7, 730 দিন। 730 দিন। এতিয়া উত্তৰ হ'ব 730 দিন। তাৰপিছত 3 বছৰ। 1 বছৰত যদি 365 দিন হয়, তেতিয়াহ'লে 3 বছৰত কিমান দিন? 365ক 3ৰে পূৰণ কৰিবা, 365ক 3ৰে পূৰণ কৰি দিয়া। 3 5 গুণ 15 5 উকলিবৰ 1, 3 6 গুণ 18 19 9 উকলিবৰ 1, 3 3 গুণ 9 1 10। আকৌ এবাৰ চোৱা, 3 5 গুণ 15 5 উকলিবৰ 1, 3 6 গুণ 18 19 9 উকলিবৰ 1, 3 3 গুণ 9 1 10, 1095 দিন। তো উত্তৰ হ'ব 1095 দিন। ইমানলৈকে এইকেইটা অংক মোৰ বোধেৰে তোমালোকে সহজকৈ বুজি পাইছা কি কৰিব লাগিব। যিহেতু বেছি দিন ল'ব, গতিকে আটাইবোৰ আমি পূৰণ কৰিলেই হ'ল। আটাইবিলাক অংকৰ উত্তৰ পূৰণ কৰিলেই ওলাব। এতিয়া এই ভিডিঅ'টো ইমানতে এৰিছোঁ, তোমালোকে আকৌ এবাৰ চাবা, চাই পেলাই বুজিবলৈ চেষ্টা কৰিবা। মোৰ বোধেৰে এইবাৰ তোমালোকৰ অসুবিধা হ'ব নালাগে। আৰু যদি কিবা অসুবিধা এইটো ভিডিঅ'ত থাকি গৈছে বুজিবলৈ, তেনেহ'লে ক'বা, মই আৰু এটা ভিডিঅ' বনাই দিম। ধন্যবাদ।